এইখন সংখ্যাৰ ধাৰণা সংখ্যাৰে খেল খেলো আহা শূন্যৰ পৰা নলৈকে হেৰি আছে তাত আছে আপুনি নিজে আঁকিছেনে ছাৰ মোৰ বাইদেউ অলপ কেইটাজনে হেৰি কৰিছে কিন্তু মোৰ যথেষ্টখিনি হেৰি আছে আপুনিহে ধুনীয়া হৈছে এনেকৈ এবাৰ দেখাব পাৰিম ধৰিলে বেয়া হ'ব নেকি দেখাই দিয়কচোন এইটো ভৰি অনা মানে কাৰ্টুন এটা আছিলে এডাল লগাই দিলোঁ মানে ঠিকে আছে দিয়ক ভাল হৈছে তাৰপিছত আৰু বাকীটাতো সংখ্যা আছে তাৰপিছতে এইখন মানে টাইটানিকখন মানে ৰং কৰিব বাকী আছে আৰু বাকীখিনি হৈ গৈছে এতিয়া সংখ্যাৰ ধাৰণা দিবৰ কাৰণে ব্যৱহাৰ কৰিছে ন ছাৰ নে হেৰি বৰ্ণও আছে তাৰপিছতে বাইদেউ এইটো কেকটো কাটক খাওঁ বুজাই দিয়ক এতিয়া কি কৰিব অঁ আপুনি এইটো কেকটো বাইদেউ কি বুজাব বিচাৰিছে ল'ৰা ছোৱালী কেকটোৰ পৰা আপোনাৰ সংখ্যাৰ ধাৰণা কেনেকৈ বুজাব 1ৰ পৰা 9লৈকে এফালে নাই ভাল আছে পদুম ফুল ঠিক আছে বেলেগ কেলেম বনাইছে ধুনীয়া হৈছে ছাৰ ওপৰতে জিকিলে পাঁচ বস্তা পালেই আৰু যোগ কৰিব কেনেকৈ যোগ কৰিব সংখ্যা দিয়া আছে 3 আৰু 4 দিয়া আছে যোগ কৰিবলৈ হ'লে 3টা আনিব 4টা আগুৱাই দিব 1 2 3 4 হাত পালে ইয়াত লিখি দিব তাৰপিছত মুচিব পাৰিব এনেকৈ আছে এইফালে আছে ন এইটো কি দি বনাইছে হেৰি কাগজ কিবা বক্স ন বক্স আৰু কাগজৰ বক্স নেকি মানে কিবা হেৰি যে চকলেট অঁ আৰু এইটো কাৰ বেলেগৰ নে এইকেইটা বনাইছোঁ ন নেকি বিপৰীত শব্দ আৰু মানে তল ওপৰ আৰু এইটো চুটি দীঘল দিন ৰাতি ৰাতি এইটো বন্ধ এইটো বগা কলা এইটো সৰু ডাঙৰ জপাই দিওঁ এইখিনি কি কৰিব এইটো দি এইটো কাৰ হয় নাই ন কিবা চকা আছে ইয়াত চাগে হেৰি হ'ব নেকি জুখি ভৰাই দিব নেকি 10টা গুটি 9টা গুটি এনেকৈ চকা লগাই দিছে গুটি আছে বৰ্ণ মানে এটা শব্দ গঠন কৰিব পাৰি মই স্বচ্ছতাৰ ওপৰত এখন ছবি দিছোঁ আৰু ৰঙৰ কাৰণে দিছোঁ আৰু এইটো এটা মই শ্ৰেণীকোঠা উপস্থাপন কৰিব বিচাৰিছিলোঁ প্ৰথমমান শ্ৰেণী এইফালে হয় হয় এইফালে দৰ্জা হয় এইফালে ব্যঞ্জন বৰ্ণ আৰু এইটো গণিতৰ হয়
এইটো ৰঙৰ ধাৰণা, সংখ্যাৰ ধাৰণা আৰু তাৰ লগে লগে মানে এই কাৰ্ডখনৰ দ্বাৰা মানে এই খেলটোৰ দ্বাৰা তাহাঁতে মানে হয় হয় সেইখিনি পাব। লগতে আমি মানে সংখ্যাৰ স্থান মান নিৰূপণ কৰিব পাৰিম, মানে আমি দলত গণিব পাৰিম, গ্ৰুপত যিটো গণা মানে বুলি কয়। ধৰক এতিয়া এই ইয়াতে 3টা সেউজীয়া পৰিছে, 3টা গুলপীয়া পৰিছে, এককৰ ঘৰত আমি সেই অনুপাতে এককৰ ঘৰত সেউজীয়া ৰং দিছোঁ, দশকৰ ঘৰত ৰঙা ৰং দিছোঁ। মানে আমি একক দশকটো সংখ্যা ডাঙৰ সৰু চিনাকি হ'ব, লগতে আপোনাৰ একক দশকখিনি মিলাব পাৰিব। প্ৰথম শ্ৰেণীৰ উদ্ধাৰ কৰিব পাৰি। মইতো বিশেষভাৱে বনাইছিলোঁ প্ৰথম শ্ৰেণীৰ গণিতৰ কাৰণে। তেওঁলোকে প্ৰথম মানে ইয়াৰ মেইন উদ্দেশ্য হৈছে ইয়াৰ মানে সংখ্যাৰ ধাৰণাটো ল'ৰা ছোৱালীক দিয়া। তাৰ লগে লগে সংখ্যাৰ ধাৰণাটোৰ লগে লগে মই ইয়াত কাৰ্ড দেখাইছোঁ, ইয়াতে 1, 2 বিলাক লিখা আছে। তাৰপিছত একৰ ধাৰণাটো তেনেকৈ একটো এনেকৈ মিলাব, তেওঁলোকে একটো ক'ত আছে, একটো ইয়াত আছে, এনেকৈ মিলাব। তাৰপিছত ইয়াতে আমি সংখ্যাও এটাও দিছোঁ যে এটা সংখ্যাটোৰ ধাৰণাটো তেওঁলোকে পাব, তেওঁলোকে এইবিলাক মিলাব। 2 নম্বৰতে আছে তেওঁলোকে ৰঙৰ ধাৰণাটো পাব। ইয়াত বিভিন্ন ধৰণৰ ৰং আছে, তেওঁলোকক ৰংটো দেখাই পেলাই আমি তেওঁলোকক ৰঙৰ ধাৰণা দিব পাৰিম। 3 নম্বৰতে আছে তেওঁলোকে মানে ইয়াৰ এটা 3 কোণীয়া, এটা 4 কোণীয়া, এইটো 4 কোণীয়া, এইটো হ'ল গোল, ইয়াৰ ধাৰণাটো পাব, আকৃতিৰ ধাৰণাটো পাব। তাৰ পাছতে আছে তেওঁলোকে যোগৰ ধাৰণাটো পাব, যে 2 1 কিমান বুলি ক'লে আমি তেওঁলোকক যোগ কৰিব দিম যে 1 2, তাৰ লগত যদি আৰু এটা যোগ কৰোঁ আমি আৰু এটা হ'ল। তেওঁলোকেতো সংখ্যা আখৰবিলাক চিনি নাপাব, প্ৰথমতে এটা দুটাকে পাব। তাৰপিছত আমি ইয়াতে স্কেচ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে চব মোৰ ফালৰ পৰাই লিখি দিছোঁ। ইয়াতে যদি 2টো লিখি পেলাই আমি দেখাই দিম, মানে এইটো তেওঁলোকেতো বুজি নাপাব প্ৰথমতে, এনেকৈ দি পেলাই আমি 2 1 3 তেওঁলোকৰ সংখ্যাবিলাক তেনেকৈ এইটো 3টা হিচাপ কৰিব দিওঁ যে 1 2 3। ঠিক তেনেদৰে তেওঁলোকে মাইনাছ কৰিব পাৰিব যে 2টাৰ পৰা 2টা আছিলে, এটা 2টা, তাৰ পৰা এটা গুচি গ'ল, কেইটা থাকিলে, এটা আছিলে। তেওঁলোকে তেনেকৈ বিয়োগৰ ধাৰণাটো পাব তেওঁলোকে। তাৰপিছতে অলপ ঘড়ী তেওঁলোকে যিহেতু অলপ মানে দেখা হেৰি থাকে, ঘড়ীৰ ধাৰণাটো মানে সামগ্ৰিকভাৱে আমি দিব পাৰিম। এই গোটেই TLM-টোৰ জৰিয়তে আমি এইখিনিয়ে দিব পাৰিম। এইটো ছাৰ ভাষাৰ প্ৰথম শ্ৰেণীৰে তেওঁলোকক স্বৰবৰ্ণৰ ধাৰণাটো দিবলৈ বিচৰা হৈছে। প্ৰথমতে আমি অ-ৰ পৰা দেখাইছোঁ। অ হৈছে অমিতা, তেওঁলোকক এটা দেখাম যে অমিতা। তাৰপাছতে আমি তেওঁলোকক দেখাম যে অটো কেনেকুৱা, এইটো অৰ যিহেতু কোনো স্বৰচিহ্ন নাই, তেওঁলোকক দিয়া নাই। ঠিক তেনেদৰে আটো হৈছে আম, আমি এইটো তেওঁলোকক দেখাম। তাৰপাছত তেওঁলোকক আমি আকাৰডাল কেনেকুৱা ইয়াত আমি দিছোঁ, আৰু লগতে আম শব্দটো তেওঁলোকক লাহে লাহে চিনাকি কৰিম। প্ৰথমতেতো নোৱাৰিব, তাৰপিছত আমি আম শব্দটো তেওঁলোকক এনেকৈ চিনাকি কৰিম। তেনেকৈ গোটেইখিনি আমি তেনেকৈ দিয়া আছে। এইটো চোৱাচোন, এটা ফুল, দুটা ফুল তেওঁলোকে প্ৰথমে চুই চাব। তাৰপিছত লাহে লাহে তেওঁলোকে এই মণিগুটিৰ সহায়ত বা ইয়াতে কেইটা ফুল আছে চোৱাচোন, গণি গণি পেলাব লাগিব। আৰু সৰু ল'ৰা ছোৱালী যিহেতু সিহঁতে হাতে কামে কৰি ভাল পায়, সেইটো কাৰণে সিহঁতে এনেকৈ খেলি খেলি শিকিব পাৰিব 1ৰ পৰা 9 লৈ। তাৰপিছত তাৰ এখন ভাষাৰ কাৰণে আৰু আমি তেখেতক এখনি মানপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। মানপত্ৰ প্ৰদান কৰিব আমাৰ কাবেৰী জাল শিক্ষা খণ্ডৰ জ্যেষ্ঠ মণ্ডল কেন্দ্ৰ সমন্বয়ক নৰেন ডেকা ছাৰে। হ'ব বাইদেউ, এইখিনি লৈ ল'লে হ'ব এতিয়া, কাৰণ আমি তেখেতক এখন মানপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। মানপত্ৰ প্ৰদান কৰিব গোবিন্দ বৰা ছাৰে। বাইদেউ